বিষক্ৰিয়াৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ। আমাৰ সমাজত কেঁচা বুট মাহ খোৱা এটা প্ৰথা আছে আৰু বুট মাহ ভাজিও খোৱাও প্ৰথা আছে বা গুড়ি কৰি খোৱাও প্ৰথা আছে। কিন্তু মই আজি কেঁচাই বুট মাহ খালে কেনেদৰে বিষক্ৰিয়া হয় সেই বিষয়ে অলপ ক'ব বিচাৰিছোঁ। আজিকালি বাতৰি কাকত বা টিভি ৰেডিঅ'ত আমি প্ৰায় এনেকুৱা ধৰণৰ পাওঁ যে বুট মাহ খোৱাৰ পৰা বিষক্ৰিয়া হৈছে। বিশেষকৈ এতিয়া ভাদ মাহ চলি আছে। এই ভাদ মাহত আমাৰ অসমীয়া মানুহবিলাকে নামঘৰত মানে প্ৰসাদ হিচাপে বুট মাহৰ যথেষ্ট ব্যৱহাৰ কৰে আৰু এই বুট মাহ খোৱাৰ পিছত মানুহৰ বিষক্ৰিয়া হোৱাৰ বাতৰি পোৱা যায়। নাইবা কিছুমান সকামতো ব্যৱহাৰ কৰে, তাৰ পৰাও হোৱা দেখা যায়। কিন্তু কথাটো হ'ল কি, এই বুট মাহৰ বিষক্ৰিয়া হোৱাৰ কাৰণটো 2000 চনৰ আগলৈকে মানুহে ভাবিছিলে, আমাৰ মানুহবিলাকে, যে এইটো মানে কিবা ৰাসায়নিক দ্ৰব্যৰ কাৰণে মানে হয়। কিন্তু পিছত মই এই বিষয়ে বহুত অনুসন্ধান কৰি ষ্টাডি কৰিলোঁ পৰীক্ষাগাৰত। ষ্টাডি কৰি দেখা পালোঁ যে এই বিষক্ৰিয়াটো মূলতঃ মাইক্ৰ'বায়'লজিকেল, অৰ্থাৎ আনুজীৱিক। কিছুমান এনেকুৱা বেক্টেৰিয়া যে থাকে, মানুহে খালী চকুৰে দেখা নাপায়, কিন্তু সেইবিলাকৰ কাৰণে মানে এই বিষক্ৰিয়াটো হয়। এইটো কেনেকৈ হয় মই অলপ বহলাই গৈছোঁ। বুট মাহবিলাকতো খেতি পথাৰত উৎপাদন কৰা হয়। উৎপাদন কৰাৰ পিছত আৰু বেছিভাগ বুট মাহে আমাৰ বাহিৰৰ পৰা আহে। খেতি পথাৰত যেতিয়া মানে উৎপাদন হয়, তেতিয়া সেই বুট মাহবিলাক ভালদৰে শুকাব লাগে। শুকাই ল'লে কি হয়, তাৰ যিটো মানে আৰ্দ্ৰতা, তাৰ যিটো মইশ্চাৰ থাকে, জলীয় বাষ্প থাকে, সেইটো মানে কমি যায়। আৰু যদি নকমে, যেতিয়া মানে বস্তাবিলাকত বুট মাহবিলাক ভৰাই বেলেগ ৰাজ্যলৈকে পঠিয়াই দিয়া হয়। আমাৰ ৰাজ্যৰ জলবায়ু হৈছে গৰম অথচ সেমেকা, তাৰমানে ইয়াত মইশ্চাৰটো খুব বেছি থাকে। সেইকাৰণে কি হয়, তেনেকুৱা বুট মাহত আমাৰ ইয়াত মানে কি হয়, তাত মানে বুট মাহত মানে কি হয়, যদি মানে তাত প্ৰাকৃতিকভাৱে মানে যেতিয়া বেক্টেৰিয়া হয়, তেতিয়া সেই বেক্টেৰিয়াবিলাকে গ্ৰ' হৈ বুট মাহটো নষ্ট কৰিব ধৰে। কিন্তু আমাৰ মানুহবিলাকে এই বিষয়ে বেছি সতৰ্ক নহয় কাৰণে কি হয়, বুট মাহবিলাক ভালদৰে ধুই নোলোৱাকৈ আমাৰ এই সকামবিলাকত ব্যৱহাৰ কৰে বা নাম প্ৰসংগত ব্যৱহাৰ কৰে। তাৰ ফলত কি হয়, বেক্টেৰিয়াবিলাক মানে থাকি যায়। থাকি গ'লে তেতিয়া মানুহে যেতিয়া খায়, তেতিয়া মানুহৰ এইটো বিষক্ৰিয়া হয়। এতিয়া কথাটো হ'ল, ভাল বুটবিলাক কেনেকৈ ধুব লাগে। বুট মাহবিলাক আমাৰ কি হয়, খোৱাৰ আগতে বা ব্যৱহাৰ কৰাৰ আগতে পানীত তিয়াই থৈ দিয়ে। কেইঘণ্টামানৰ কাৰণে পানীত তিয়াই থৈ দিয়ে। তিয়াই থ'লে পৰিষ্কাৰ পানীত তিয়াব লাগে প্ৰথম কথা। দ্বিতীয় কথা হৈছে কি, পানীত তিওৱা হয়, তাৰপিছত 4 ঘণ্টা বা 5 ঘণ্টা পিছত যেতিয়া তাৰ পানীৰ পৰা উঠোৱা হয়, উঠাই লৈ তেতিয়া আমাৰ বেছিভাগ মানুহে কি কৰে, আজিকালি প্লাষ্টিক বা ধাতুৰ এলুমিনিয়ামৰ চচ বা কিবা এনেকুৱা বাচনত লৈ মানে সেইবিলাক 2-3বাৰমান ধুৱে আৰু পানীটো নিগৰাই দি দিয়ে। তাৰ ফলত তেতিয়া কি হয়, এই বুটত যেতিয়া মানে এই বেক্টেৰিয়াবিলাকে মানে থাকে, সেইবিলাকে এই পানীৰ লগত সম্পূৰ্ণকৈ ওলাই যাব নোৱাৰে। ওলাই নগ'লে তেতিয়া কি হয়, তেতিয়া আকৌ সেইটোৱে মানুহৰ বিষক্ৰিয়া কৰিব পাৰে। এতিয়া বুট ধোৱাৰ মানে পদ্ধতিটো হ'ল কি, যে ধাতুৰ পাত্ৰত ধুলেও তেতিয়া কি কৰিব লাগে, 2টা পাত্ৰ ল'ব লাগে। এটা পাত্ৰত ভালদৰে ধুই আকৌ বুটটো সেইটোত নিব লাগে, নি ইয়াৰ পানীখিনি সুকীয়াকৈ পেলাই দিব লাগে। নাইবা আমাৰ অসমীয়া সমাজত বাঁহৰ খৰাহি আছে, ডাঙৰ ডাঙৰ বাঁহৰ খৰাহিত ধুলে আৰু ভাল। সেইটো মানে ভালদৰে 2 হাতেৰে মোহাৰি দিলে তেতিয়া মানে তাত থকা বেক্টেৰিয়াবিলাক গেদ হৈ মানে ওলাই গুচি যায়, খৰাহিৰ সৰু সৰু ফুটাৰে ওলাই গুচি যায়। আৰু যদি নহয়, তেনেহ'লে ধাতুৰ বা প্লাষ্টিকৰ বাচনত ধুলেও 2টা বাচন ল'ব লাগে। এটা বাচনত এবাৰ ধুলে নহয়, ধুই আকৌ বুটটো সেই বাচনটোলৈকে সলনি কৰিব লাগে। কৰাৰ পিছত আকৌ তাত ধুব লাগে, পানীখিনি বেলেগে পেলাব লাগে। পেলালে তেতিয়া কি হয়, 4-5বাৰমান ধুলে তেতিয়া তাত থকা মানে বেক্টেৰিয়াবিলাক মানে ওলাই গুচি যায়। বুটৰ ওপৰত ছিদ্ৰযুক্ত পাত্ৰ, মানে বাঁহৰে হ'ব পাৰে, নাইবা ধাতুৰো হ'ব পাৰে, বা প্লাষ্টিকৰ যদি আছে তেনেকুৱা হ'ব পাৰে। তাত যদি মানে ভালদৰে মোহাৰি পৰিষ্কাৰ পানীৰে ধোৱা হয়, তেনেহ'লে সেই বুটত থকা মানে বেক্টেৰিয়াবিলাক ওলাই গুচি যায়। এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই ৰাজ্যৰ জলবায়ুটো উষ্ণ আৰু সেমেকা। এনেকুৱা সেমেকাত কি হয়, বুটত বেক্টেৰিয়াবিলাক গ্ৰ' কৰাৰ সুবিধা পায়, মানে বঢ়াৰ কাৰণে সুবিধা পায়। যদি বেক্টেৰিয়া তাত থাকে, খেতি পথাৰৰ পৰাও আহিব পাৰে, নাইবা প্ৰাকৃতিক কাৰণতো আহিব পাৰে, তেতিয়া সেইবিলাক বঢ়াৰ সুবিধা পায়। আৰু বুটৰ কিয় সুবিধা পায়, বুটৰ পৃষ্ঠটো সমান নহয়, অসমান কাৰণে কি হয়, তাত মানে
বেক্টেৰিয়াবিলাকে গ্ৰ' কৰিবলৈ সুবিধা পায়। মগু বা অন্য বস্তুতকৈ সেনেকৈ সমান পৃষ্ঠৰ বস্তুতকৈ মানে বুটৰ বিষক্ৰিয়াটো এইটো মানে বেছি হয়। মানে এই প্ৰসংগতে এটা কথা ক'ব বিচাৰিছোঁ, বুটৰ বুট যেতিয়া মানুহে কিনে তেতিয়া মানুহে বুটবিলাক ভালদৰে চাই ল'ব লাগে, মানে পৰিষ্কাৰ বুট ল'ব লাগে। যিবিলাকৰ বুটত প্ৰাকৃতিক বৰণ থাকিব লাগে, যেতিয়া নাথাকে কিবা অলপ মানে লেতেৰা যেন লাগে, কিবা অকণমান বগা বগা ফুট চিন থকা বস্তু যেন লাগে, নাইবা সেউজীয়া বা কিবা এনেকুৱা স্পট থাকে, তেনেকুৱা থাকিলে তেতিয়া জানিব লাগিব যে তাত মানে বেক্টেৰিয়াবিলাক মানে জমা হৈছে বা ফাংগাছ জমা হৈছে, এনেকুৱা হ'ব পাৰে, ফাংগাছো হ'ব পাৰে। গতিকে এই বস্তুটো কেতিয়া হয়, যেতিয়া বেছিকৈ মইশ্চাৰটো পায়। আৰু আমাৰ কি হৈছে, আমাৰ দোকানীবিলাকে কি হয়, আমাৰ যিবিলাক মানে সাধাৰণ মানে দোকানী যিবিলাকে খোলা হিচাপে বুটবিলাক বিক্ৰী কৰে, তেওঁলোকে বুটবিলাক সদায় শুকানকৈ ৰাখিব লাগে। দোকানত ধৰি লওক 1 বস্তা বুট খুলিলে, খোলাৰ পিছত সকলো দোকানতে মানে 2-3 দিনত শেষ নহয়, এমাহ জুৰি বা 1.5 মাহ জুৰি 2 মাহ জুৰি চলি থাকে। তেতিয়া সেই বুটবিলাকত কি হয়, আমাৰ এই বৰষুণৰ দিনত তেতিয়া মানে জলবায়ুটো সেমেকা হৈ যায়, তাৰ পৰা মানে জলীয় বাষ্প শুহি ল'লে বুটবিলাকৰ কোৱালিটিটো বেয়া হয়। সেইকাৰণে দোকানীবিলাকৰ কি হয়, মানে মাজে মাজে বুটবিলাক অলপ ৰ'দত দিব লাগে। আৰু এনেকুৱা বুটবিলাক এনেকুৱা ঠাইত সংৰক্ষণ কৰিব লাগে, ৰাখিব লাগে, যাতে মানে বৰষুণ দিলেও সহজে মানে তাত পানী পৰিব নোৱাৰে বা জলীয় বাষ্প আহিব নোৱাৰে। মুঠৰ ওপৰত মানে মানুহে বুট কিনোতেও সাৱধান হ'ব লাগে, সদায় শুকান আৰু পৰিষ্কাৰ ধৰণৰ বুটবিলাক কিনিব লাগে। তেতিয়া আৰু ভালদৰে ধুই ল'ব লাগে, ধুই ল'লে এই বুটৰ বিষক্ৰিয়াটো মানে হোৱাৰ সম্ভাৱনা নাথাকে। যদি কেতিয়াবা কিবা ৰাসায়নিক পদাৰ্থ থাকে তেতিয়া এটা বেলেগ কথা, কিন্তু সাধাৰণতে মই ইমান দিন কাম কৰিছোঁ যে মই ৰাসায়নিক পদাৰ্থ দেখা নাই।